নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি যেহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতাধিক জন্মবাৰ্ষিক, তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু আমি বৰ সৌভাগ্য, কিয়নো আমাৰ অসমত এনেকুৱা এজন মহান শিল্পীক আমি শিল্পী হিচাপে পাই আমি বৰ আনন্দিত, বৰ সুখী। কিন্তু আজি তেখেত আমাৰ এই ধৰাত নাই যদিও তেখেতে প্ৰত্যেকজন অসমীয়াৰ হৃদয়ে হৃদয়ে তেওঁ আছে। সেয়েহে তেখেতৰ অৱদান অকল আমাৰ অসমতে বা ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বজুৰি তেখেতৰ অৱদান আছে। আৰু আজি এই ক্ষণতে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, ডক্টৰ ভূপেন হাজৰিকাদেৱক। আৰু তেখেতৰ এফাকি গীত অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দিপাঙে লৌৰি নিবিচাৰি নিজা ঘৰ। সেয়ে মই যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ, অদুৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললোঁ। মই হিলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালোঁ, গালিবৰ চেতু চম্বেৰ মিনাৰত খুনা পালোঁ। মকটুইনৰ সমাধিত বহি গৰ্গীৰ কথা কলোঁ, বাৰে বাৰে দেখোঁ বাটৰ মানুহ আপোনো হৈছে বৰ। সেয়ে মই যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। নমস্কাৰ। কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব দেই।